আজি কি বাৰ? শনিবাৰ আমাৰনো কি খোৱাহে মেইন। হেল্ল' নমস্কাৰ। ভিডিঅ'টো দেখি চাগে গম পাইছে একেবাৰে শনিবাৰৰ পৰা আৰম্ভ কৰিছোঁ। শনিবাৰে ইহঁত দুজনী কিবা ব্ৰত থাকে আৰু সেইকাৰণে একদম সকলোবোৰ খানা নিৰামিষ। তাৰ পাছতে আহিলে ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱস আৰু সেইদিনাই আমাৰ পদ্মাৰ বাৰ্থডে। গতিকে এয়া ৰাতি তাইক জগাই কেক কটা পৰ্ব। আৰে ফুকা আকৌ কেক কটা শেষ হোৱাৰ পাছত এই বাক থ'বলৈ বুলি বাৰ ৰুম পালোগৈ আৰু বায়ে দেখাই আছিলে আমাক নেল পলিচ। তাৰপিছতে একেবাৰে দেওবাৰে এয়া আবেলি আমি ফ্ৰাইড ৰাইচ বনাই আছিলোঁ। আগবেলাটো বজাৰ চজাৰ কৰোঁতে তেনেকৈ টাইমটো গুচি গ'ল। তাৰপিছতে ভাবিলোঁ যে তাইৰ বাৰ্থডে বুলি ঘৰতে কিবা এটা বনাই আৰু বাহিৰত লৈ যাওঁ। এয়া মই ফ্ৰাইড ৰাইচ বনালোঁ, মটৰ আৰু বন্ধাকবি আৰু বিন পিঁয়াজ দি পিনে। লগত তাই চিকেনৰ পকোৰা বনাইছিলে, তো তাৰ পৰা যিখিনি হাৰ্ডি টাইপৰ থাকি গৈছিলে সেইখিনি মই ইয়াতে মিক্স কৰি দিছোঁ। বনাই থাকোঁতে ভিডিঅ' কৰাই নহ'লে এয়া আমাৰ চিকেন পকোৰা। এইখিনি নাজানো কিবা কিবি বেচন আৰু কি বা মছলা মিক্স কৰি পিনে বনাইছে খাবলৈ। তাৰ পাছতে আমি পালোগৈ ব্ৰহ্মপুত্ৰ পাৰৰ এই ধুনীয়া ঠাইটুকুৰা। আমি গৈ পাওঁ মানে বেলিটো এনেকৈ ডুবু ডুবু হৈছিলে, দেখিবলৈ খুব ধুনীয়া লাগিছিলে। তাৰপিছতে আমিও দেৰি নকৰি খাবলৈ বুলি উলিয়াই ল'লোঁ। এয়া চাহ খাই বৈ ওলাই আহোঁ মানে সন্ধিয়াই হ'ল। তাৰপাছতে আমি গ'লোঁ চকীডিঙিত হৈ থকা ভোগালী মেলালৈ। কিনো ভোগালী মেলা, অলপ দিনৰ আগতে যে ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰখন আহিছিলে তাৰে কপি পেষ্ট বুলি ক'ব পাৰি আৰু প্ৰায় গোটেইখিনি একেই। মেলাত বেছি সময় নাথাকি আমিও ঘৰলৈ গুচি আহিলোঁ। তাৰপাছতে এয়া সন্ধিয়ালৈ আকৌ চাহৰ লগত এয়া কেক এয়া ঘৰৰ পৰা দি পঠাইছিলে। তাৰপিছতে তাই বনালে গাহৰি মাংস উইথ লাই আৰু খৰিচা দি।